যোৰহাটত এইবাৰ মুন্না ভাই MBBS চেম্বাৰ খুলি 15 বছৰে চিকিৎসা আগবঢ়াই আহিছিল মুন্না ভাই। এইজন মুন্না ভাই MBBS ওৰফে অশোক কুমাৰ গগৈ। যোৱা 15টা বছৰে যোৰহাটবাসীক চিকিৎসা আগবঢ়াই আহিছিল অশোক কুমাৰ গগৈ নামৰ এইজন ভুৱা চিকিৎসকে। যোৰহাট নগৰৰ মাজমজিয়াৰ পুৰণা আৱৰ্ত ভৱন পথত চেম্বাৰ খুলি চিকিৎসা আগবঢ়াই আহিছিল অশোক কুমাৰে। নিজকে মেডিচিন বিশেষজ্ঞ বুলি বিগত 15 বছৰে চিকিৎসা কৰি আহিছিল ৰোগীৰ। পূৰ্বে এই স্থানতে এখন হোমিও চেম্বাৰ চলাইছিল আৰু পাছত মেডিচিন বিশেষজ্ঞ হিচাপে চিকিৎসা কৰি আহিছিল। আপোনালোকক আমি অনুৰোধ জনাওঁ যে এনেকুৱা ধৰণৰ চকুত পৰিলে সন্দেহজনক চকুত পৰিলে আমাক জনাব, কাৰণ আমি সকলোৱে মিলি পেলাই ৰোধ কৰিব লাগিব। ডেফিনেটলি আছে এইটো, আৰু এখন ডেফিনেটলি এনেকুৱা ধৰণৰ পাটনাৰ পৰা বা অন্য ধৰণৰ কলিকতাৰ পৰা থকা কিছুমান ডিগ্ৰীধাৰী কিছুমান বাগানীয় সোমাইছে, কিন্তু সেইটো বিষয়ত তেওঁলোকৰ কৰ্তৃপক্ষই আমাক যদি কিবা সন্দেহ কৰে আমাক সুধিলে আমি ডেফিনেটলি আমি ইমিডিয়েট ষ্টেপ ল'ম। শেহতীয়াকৈ কেইজনমান মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ সন্দেহ হোৱাত বিষয়টো স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ দৃষ্টিগোচৰ কৰিলে। ইতিমধ্যে চেম্বাৰটো বন্ধ কৰি ভুৱা চিকিৎসকজনলৈ জাননী প্ৰেৰণ কৰা হৈছে। এটা সপ্তাহৰ ভিতৰত নথি পত্ৰ দাখিল কৰিব নোৱাৰিলে বিভাগে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। হয়, আপোনালোকে জানে যে আমাৰ যিমানে ডক্টৰ আমাৰ যদি প্ৰাইভেট প্ৰেক্টিছ কৰে বা কোনো ফাৰ্মাচীত বহে, তেওঁলোকে কিন্তু আমাৰ গভৰ্ণমেণ্টৰ এটা আছে যে ক্লিনিকেল এষ্টাব্লিছমেণ্টৰ তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। আমাৰ যেতিয়া সেই ৰেজিষ্ট্ৰেশ্যন থাকে তেতিয়া আমি মানে জানো যে সেই ডক্টৰজন ঠিকে আছে, কিন্তু আমাৰ এটা কমপ্লেইন এটা আহি গ'ল। আমাৰ ডক্টৰ্ছ ক্লাব আছে, ডক্টৰ্ছ ক্লাবৰ পৰা এটা কমপ্লেইন পাইছিলোঁ যে সেই এখন প্ৰেছক্ৰিপশ্যন এখন শ্বেয়াৰ কৰিছিলে। সেই শ্বেয়াৰ কৰাৰ পিছত তেতিয়া দেখিলোঁ যে হয় সেইজন ডাক্তৰ আজি কিছুদিনৰ পৰা আমি নামটো দেখি আছিলোঁ, 2এখন আমি প্ৰেছক্ৰিপশ্যন পাইছিলোঁ, কিন্তু আমি তেতিয়া যেতিয়া ডক্টৰ্ছ ক্লাবৰ পৰা সেই কথাটো আহি গ'ল তেতিয়া আমি ইমিডিয়েটলি আমাৰ এটা টিম লৈ পেলাই আমি গুচি গ'লোঁ, সেই তেওঁৰ চেম্বাৰটোত গুচি গ'লোঁ। আৰু চেম্বাৰত গৈ দেখা পালোঁ যে তেওঁৰ গোটেইখিনি বস্তু যেতিয়া ডকুমেণ্টছ বিচাৰিলোঁ তেওঁ কোনো ডকুমেণ্টছ ছাবমিট কৰিব নোৱাৰিলে। ছাবমিট কৰিব নোৱাৰাৰ পিছত তেখেতক অফিচলৈ মাতি আনিলোঁ। মাতি অনাৰ পিছতে তেখেতক ক'লোঁ যে হয় আপুনি ছাবমিট কৰক, নহয় আপুনি ক্ল'জ কৰক চেম্বাৰ। হয়, আমি সেইটো ছাবমিট কৰিব নোৱাৰিলে, সেইকাৰণে আমি তেখেতৰ চেম্বাৰটো আমি ইমিডিয়েটলি ক্ল'জ কৰি দিছোঁ। আৰু তেওঁৰ যিখন আমি আগতে ক্লিনিকেল ষ্টুডেণ্ট চেণ্টাৰ এখন হেমিঅ'পেথিকৰ কাৰণে এখন তেওঁ দিছিলোঁ, সেইখনো আমি তেওঁ মিছ ইউজ কৰাৰ কাৰণে আৰু তেওঁ সেইখনো অলৰেডি কেঞ্চেল কৰি দিছোঁ। আৰু যদি কিবা ভৱিষ্যতে যদি তেওঁ লাগে তেতিয়াহ'লে তেওঁ আকৌ নতুনকৈ ছাবমিট কৰিব লাগিব, তেতিয়াহে তেওঁক আমি কিবা হোমিও হিচাপে। নিউজ ডেস্ক ৰিপৰ্ট, টি নিউজ আৰু টি নৰ্থ ইষ্ট।